তেওঁলোকে গোটাই যোৱা সম্পত্তিবোৰ এতিয়াও আছে তাৰে অলপ বিক্ৰী কৰি গোটালো আৰু পইচাখিনি এনেও নমামীৰ বিয়াত ককায়েক বুলি খৰচ কৰিলোহেঁতেন মোক বৰ বেয়াকৈ জালত পেলালে ইহঁতি ভাবিছিলোঁ এইবাৰ এটা ডাঙৰ সুযোগ পালোঁ নমামীক বিভানৰ জীৱনৰ পৰা চিৰদিনৰ বাবে আঁতৰ কৰাৰ কিন্তু এই ককায়েকজন ক'ৰ পৰা আহি ওলাল সেইটো সম্ভৱ নহয় মা তাই যেতিয়ালৈকে বিষ্ণু খুৰাৰ লগত সম্পৰ্ক ত্যাগ নকৰে তাই এখন ঘৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু তুমি মোক দ্বিতীয়বাৰ এষাৰ কথা নক'বা কোনো দৰকাৰ নাই তুমি দুৰ্বল নহয় আচলতে কোনো নাৰীয়ে দুৰ্বল নহয় মাথো কিছুমানে সেয়া উপলব্ধিহে নকৰে মই কিমান দুৰ্ভগীয়া চাচোন মোৰ গৰ্ভত আছিল কথাও পাতিছিলোঁ মই কিন্তু মই নোৱাৰিলোঁ ধৰি ৰাখিব হঠাৎ জানকীৰ কি হ'ল মোক মাতি পঠিয়াইছে ময়ো একো ভাবি পোৱা নাই অ জানকী মনত কি ভাবি আছে তাইতো তোক এনেই মাতি নপঠিয়াই নিশ্চয় কিবা ডাঙৰ কথা আছে মোৰ ভুল হৈ গ'ল পলমকৈ হ'লেও মই মোৰ ভুল উপলব্ধি কৰিছোঁ নমামীক ঘৰলৈ উভতাই আনিব লাগিব সেই দায়িত্ব মই আপোনাক দিছোঁ মোক মই দেখোন চেষ্টা কৰিছিলোৱে আকৌ চেষ্টা কৰিব লাগিব যেনেকৈ নহওক নমামীক এইখন ঘৰলৈ উভতাই আনিবই লাগিব যিকোনো মূল্যৰ বিনিময়ত বিভান জানো মান্তি হ'ব মান্তি কৰাব লাগিব সেইকাৰণেতো এখেতক মাতি আনিছোঁ মোৰ এইটো জানি ভাল লাগিছে যে তুমি নমামীৰ মূল্য বুজি পালা এটা উপায় আছে তেনেকে ক'লে বিভানে নিশ্চয় মানিব তই বিভানক কবি তোৰ কথা মানি যদি সি নমামীক ঘৰলৈ লৈ আহে তেতিয়াহ'লে তয়ো তাৰ ইচ্ছা পূৰণ কৰিবি ইচ্ছা সি তোক কৈ থকা নাই জানো আমাৰ লগত আহি থাকিবলৈ এয়া হ'ব নোৱাৰে মোৰ যিহেতু সকলো শেষ হ'লেই আপোনাৰো সকলো শেষ কৰিহে এৰিম বিভানক সকলো কথা খুলি ক'ম এজনী মাক কিমান স্বাৰ্থপৰ হ'ব পাৰে সেই কথাটো বিভানে জনাটো উচিত ঠিক আছে বিবুক যেনেকৈ নহওক মান্তি কৰক তাৰ বিনিময়ত বিবুৱে যি বিচাৰে তাকেই হ'ব মই অনুসন্ধান কৰি গম পালোঁ বহুত ডাঙৰ পৰিকল্পনা সিহঁতে বোলে কাইলৈ ফেক্টৰীত জুই লগাই দিব জুই কিন্তু কিয় কাৰণটো মই নাজানো কি কৰোঁ কি নকৰোঁ মই একো এটাই ভাবি পোৱা নাই আপুনিয়ে কিবা এটা কৰক আপুনি আমাৰ কোম্পানীৰ অংশ হৈ নাথাকিলেও এনেকুৱা এটা সংকটজনক অৱস্থাত আপুনি কিবা এটা কৰিব বুলি মোৰ বিশ্বাস আছে সেইকাৰণে মই আপোনাৰ ওচৰলৈকে দৌৰি আহিলোঁ এইবিলাক কথাটো মই বিভান ছাৰকো ক'ব নোৱাৰোঁ তেওঁতো বিশ্বাসেই নকৰিব কাৰণ মোৰ হাতত কোনো প্ৰমাণ নাই মোৰ বিশ্বাস হোৱা নাই
জানকীৰ ইমান পৰিৱৰ্তন হঠাতে যে কিবা এটাতো এনেকুৱা ঘটিছে যিটো আমি নাজানো। হ'ব দিয়াচোন মা, সকলো কথাকে এনেকৈ নিগেটিভ দৃষ্টিৰে চাব নালাগে। কিজানিবা সঁচাকৈ জানকী সলনি হৈছেই। মই বিভানক বুজাম মা, সি বুজিবই লাগিব। কিন্তু এটা কথা, তুমি যিটো বস্তু বিচাৰিছা সেইটো মই কৰিব নোৱাৰিম। মানে মই এইখন ঘৰলৈ উভতি আহিব নোৱাৰোঁ। তুমি জানকীলৈ হয়তো ভালদৰে লক্ষ্য কৰা নাই। তাই উপায়হীন হৈহে মোক ইয়াত থাকিবলৈ দিছে। তেনেকুৱা নকৰিবি, থাকিবলৈ দিছেতো তাই। এই সুযোগ তই হাতৰ পৰা যাবলৈ নিদিবি। ঘৰখন একগোট কৰাৰ এনে সুযোগ বাৰে বাৰে নাহে। মোৰ বয়স হৈ আহিছে, নাজানো আৰু কিমান দিন জীয়াই থাকোঁ। মৃত্যুৰ আগমুহূৰ্তত মই মোৰ পৰিয়ালটো একগোট হোৱাটো বিচাৰোঁ। দেউতা, তুমি ইয়াত? মই তোক লগ কৰিবলৈকে আহিছোঁ বিভান। তই বিচাৰিছিলি নহয় মই তহঁতৰ লগত ইয়াত একেলগে থকাটো। মই থাকিম। দেউতা, তুমি সঁচাই কৈছা? তই নমামিক উভতাই আনিলেহে মই ইয়াত থাকিম। এতিয়া সিদ্ধান্ত তোৰ, তই কি বিচাৰ। ৰাহুল, তুমি ইয়াত কেনেকে? সেইটো মইহে তোমাক সুধিব লাগে। তুমি ইয়াত অকলে কি কৰি আছা? ওলাই আহিলোঁ অলপ। পিছে তুমি গুজৰাটৰ পৰা কেতিয়া আহিলা? 1 উইক হ'ল, আকৌ 2 দিনমান পিছত উভতি যাম। ৰাহুল, ফ্ৰেণ্ডছবোৰ ৰখি আছে, তুমি পঢ়া। ঠিক আছে, বাই। বাই। বিভানৰ লগত তোমাৰ বিয়া নহ'ল ভালেই। বিভান ক্ৰিমিনেল হয়। হয়তো সি জীৱনৰ বাকী সময়ছোৱা জেলত কটাবলগীয়া হ'ব পাৰে। বিভান হৈছে মাকৰ হাতৰ পুতলা, আৰু পুতলাৰ গৰাকীকে যিহেতু মই নিয়ন্ত্ৰণ কৰি আছোঁ, তই নিশ্চিন্ত থাক, সকলো ঠিক হৈ যাব। নমামি, কাক ফোন কৰিছ? বিভানক? বিভানে ফোন ৰিচিভ কৰা নাই। চিন্তা কিয় কৰিছ? বিভানে ফোন ৰিচিভ কৰক নকৰক,
কাইলৈ তোক সি আহি লৈ যাবহি। শুন, বিভান হৈছে মাকৰ হাতৰ পুতলা, আৰু পুতলাৰ গৰাকীকে যিহেতু মই নিয়ন্ত্ৰণ কৰি আছো, তই নিশ্চিন্ত থাক, সকলো ঠিক হৈ যাব। মিছাতে টেনশ্যন লৈ নাথাকিবি, শুই থাক। হঠাৎ আটাইৰে কি হ'ল? নমামিক ঘৰলৈ আনিব লাগে, আনকি মাও। বাকীবোৰৰ কথা বাৰু বুজিলোঁ, কিন্তু মাৰ ইমান পৰিৱৰ্তন কিয়? বহুত ডাঙৰ পৰিকল্পনা সিহঁতৰ। সিহঁতে বোলে কাইলৈ ফেক্টৰীত জুই লগাই দিব। কি হ'ল? এতিয়ালৈকে একো খবৰ নাই যে? আজি ৰাতিয়ে ভাল খবৰ পাই যাব বাইদেউ। মই সকলো ব্যৱস্থা কৰিছোঁ। বোৱাৰীজনী বৰ ভাল আছিল। এতিয়া তেওঁ ঘৰলৈ উভতি নাহিব নেকি বাৰু? জানো কি কৰে। তাৰমানে এতিয়াও উভতি অহাৰ সম্ভাৱনা আছে। তোকনো এইবোৰ কথা কিয় লাগিছে? নিজৰ কাম নকৰ কিয়? আচ্ছা ৰচোন, হা তই বাৰু চাহ খাবি নেকি? খাব পাৰি। যা তেনেহ'লে আমাৰ দুয়োৰে কাৰণে ধুনীয়াকৈ দুকাপ চাহ বনাই লৈ আহ। কি হ'ল? যা আকৌ। বিনা যাচোন, দৰ্জাখন খুলি দে। এইজনী মানে এতিয়া ময়ে আকৌ দৰ্জাখন খুলি দিব লাগিব। কোন বা আহিল? বিভানৰ মাক ঘৰত আছেনে? আছে, কিন্তু আপুনি কোন? আনৰ লগত কথা পতাৰ মোৰ অভ্যাস নাই। যোৱা তেওঁক কোৱাগৈ অৰ্জুন আহিছে বুলি। কি হ'ল? তুমি গৈ ক'বাগেনে মই চিঞৰি মাতিম? নাই, মই মাতি দিছোঁ ৰ'ব। কি কৰোঁ, কেনেকে মই বুজাওঁ বিবুক এতিয়া? মাহী, অ' মাহী, মানুহ এজন আহিছে, কিবা অদ্ভুত ধৰণৰ। আহি ডাইৰেক্ট বহি লৈছে চোফাত আৰু তোমাক বিচাৰিছে। কোন মানুহ? অৰ্জুন বুলি কৈছে। অৰ্জুন? সি আকৌ কিয় আহিল আমাৰ ইয়ালৈ? ৰাতিপুৱাই আহি ওলালোহি। কিবা অসুবিধাটো হোৱা নাই আপোনাৰ? তহঁতি অকণমান বাহিৰলৈ যাচোন, আমাৰ অকণমান কথা আছে।
ৰাতিপুৱাই আহি ওলালহি কিবা অসুবিধাটো হোৱা নাই আপোনাৰ তহঁতি অকণমান বাহিৰলৈ যাচোন আমাৰ অকণমান কথা আছে তুমি বাহিৰখন চাফা কৰাগৈচোন যোৱা তই মোৰ ৰুমলৈ যাচোন অকণমান ইমান ভয় খাব নালাগে বিভান ওলাই যোৱা দেখিছোঁ সেইবাবে আহিছোঁ মই মাথো মনত পেলাই দিবলৈ আহিছোঁ আপোনাৰ 24 ঘণ্টা পাৰ হ'বলৈ বেছি সময় নাই মই বিভানক বুজাই আছোঁ কিন্তু বিভানে নুবুজিলে মই কি কৰোঁ কোৱা আপোনাৰ প্ৰব্লেম শুনিবলৈ মই ইয়ালৈ অহা নাই মাথো মনত পেলাই দিবলৈ আহিছোঁ যদিহে আপুনি এই কাম নকৰে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব ভাবকচোন যেতিয়া বিভানে গম পাব যে তাৰ মাকেই বিচৰা নাছিল সি দেউতাক হোৱাটো সি যেতিয়া গম পাব নমামিক দিয়া চৰ্তবোৰৰ কথা তেতিয়া কি হ'ব সি আপোনাক ঘিণ কৰিব চাওকচোন এটা মিছা কথা কোৱাৰ কাৰণে বিভানে নমামিক ত্যাগ কৰিবলৈ সাজু হৈ গৈছিল আপুনিতো বহুত মিছা কথা কৈছে বহুত পৰিকল্পনা কৰিছে সেইবিলাক কথা যেতিয়া পোহৰলৈ আহিব তেতিয়া সি আপোনাৰ লগত কি কৰিব গতিকে ফলাফল ভাবি কাম কৰিব সময় কমি আহিছে বুজাওক বিভানক সোনকালে নমামিক ঘৰলৈ লৈ আহিবলৈ নহ'লে ক'লোৱে দেখোন কি হ'ব পাৰে ঐ নমামি এনেকৈ চাই থাকিলে কথা নাবাঢ়ে যা এবাৰ ওচৰলৈ যা আকৌ একো নহয় তেতিয়াহে ভুলবোৰ ভাঙিব যা দাদাই কৈছিল তুমি আজি মোক ঘৰলৈ লৈ যাবা ভাবিছিলোঁ তুমি মোক নিবলৈ আহিছা বল ঘৰলৈ যাওঁ আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰে টান